সৰুৰ পৰাই দাদাৰ গান শুনিয়ে ডাঙৰ হ'লোঁ। বিশ্বাসনো কেনেকৈ কৰোঁ যে তেওঁ নাই এই পৃথিৱীত। সৰুৰ পৰাই যেতিয়া আমি স্কুল গৈছিলোঁ, দেউতাই গাড়ীত দিছিলে আমাৰ স্কুল যাবলৈ। যেতিয়া আমি গাড়ীত যাওঁ তেতিয়া বহুত সৰু, জুবিন গাৰ্গৰ গান লগায় দাদাজনে, মানে ড্ৰাইভাৰজনে। আমি তেতিয়া সৰু, আমি ভাল লগা বেয়া লগা একো বুজি নাপাওঁ, কিন্তু এই মাতটো বহুত ভাল পাওঁ। সেই মাতটো যেতিয়া আমি ডাঙৰ হ'লোঁ, সেই গানবোৰ চাৰ্চ কৰি কৰি, গানবোৰ ডাউনলোড কৰি কৰি, তেতিয়া দিনততো নেট তেনেকৈ ডাউনলোড কৰিবলৈ নাজানো, যিমানখিনি জানিছিলোঁ সেইখিনি আমি এনেকৈ কেফেত গৈ কিনে জুবিন দাৰ গান বা কেছেটত আমি শুনিছিলোঁ। তেনেকৈ দিনবোৰ মানে ভাল লাগিছিলে। যদি আজি দুখ লাগিছে, দাদাৰ গান শুনি মনটো ভাল লগাওঁ, আৰু ভাল লাগিলেতো ভালেই। দাদাৰ গানৰ পৰা প্ৰেম কি বুজি পালোঁ, ভালপোৱা কি। আজি মই কি ক'ম, মই একো ভাবি পোৱা নাই ইমান সোনকালে। বাৰু যি কি নহওক, ভগৱানৰ যি ইচ্ছা, এদিনটো আমি চবেই যাব লাগিব। তাকে আপোনালোক মই কি ক'ম একো ভাবি পোৱা নাই।